প্ৰধানমন্ত্ৰী আমি ডাঙৰীয়ালৈ আমি স্বাগতম জনাইছোঁ। ৭,০০০ কোটি টকা তেওঁলোকে এটা প্ৰজেক্ট কৰিবলৈ বিচাৰে, কিন্তু আজি অসমৰ জ্বলন্তৰ সমস্যা হ'ল বানপানী গৰাখহনীয়া। এই ৭,০০০ কোটি টকা আমাৰ মথাউৰি যদি মেৰামতিত খৰচ কৰিলোহেঁতেন, মই ভাবোঁ দুখীয়া মানুহবোৰ বেছি উপকৃত হ'লহেঁতেন। এতিয়াও কাজিৰঙাৰ এলিভেটেড কৰিডৰ জীৱ জন্তুৰ বাবে কি প্ৰভাৱ পেলাব আমিতো দেখা পাইছোঁৱেই যে কিছুমান কামবোৰ এতিয়া হাইৱে বা টোল গেটৰ কামবোৰ বছৰে ৩ বছৰ ৪ বছৰ চলি আছে। তো ৩-৪ বছৰৰ কাৰণে কৰিডৰ কামবোৰ চলি থাকিব। ধূলি বালি এইবোৰ চব তাত ব্যয় থাকিব। তো জীৱ জন্তুৰ ওপৰত কি প্ৰভাৱ পেলাব, পানীৰ ওপৰত কি প্ৰভাৱ পেলাব, ইয়াৰ ওপৰত কি ষ্টাডি কৰা গৈছে? আৰু যদি ৭,০০০ কোটি টকা যদি আমাৰ মথাউৰি মেৰামতিৰ ক্ষেত্ৰত কৰিলোহেঁতেন, তো কিমান আমাৰ কৃত্ৰিম বানপানী সমস্যাৰ ওপৰত কৰিলোহেঁতেন, মই ভাবোঁ বেছি উপযুক্ত চৰকাৰী ৰাজহুৱা ধন আমি ব্যৱহাৰ কৰিব পাৰিলোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।